আজি গোটেই বিটিচি অঞ্চলত এভিএমচিৰ যে প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ বাবে কেন্দ্ৰীয় এভিএমচিৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা আছিল যে বিটিচি অঞ্চলত এভিএমচিৰ 10খন জিলাৰ ভিতৰত যিমান কেইখন আঞ্চলিক আছে প্ৰতিখন আঞ্চলিকৰ কাৰ্যালয়ত একোখনকৈ পতাকা উত্তোলন কাৰ্যসূচী লৈ পেলাই গোটেই বিটিচিত যাতে এভিএমচিৰ প্ৰতিষ্ঠা দিৱসটো মানে ৰাইজৰ মাজত মানে জনাই দিয়াৰ উদ্দেশ্য এই কাৰ্যসূচীটো লোৱাৰ বাবে এটা কাৰ্যসূচী আছিল। তো সেইভাবে চিৰাং জিলা এভিএমচিৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক এভিএমচিৰ এই মুখ্য কাৰ্যালয়ত আজি আমি পতাকা উত্তোলন কৰিলোঁ। আৰু অহাকালি যেটো ঈদ এই ঈদৰ বাবে মানে কেন্দ্ৰীয়ভাৱে হওক জিলাভাৱেই হওক আমি প্ৰতিষ্ঠা দিৱসটি মানে এটা ঠাইত ভালকৈ জাকত জিলিকাকৈ উদযাপন কৰিব পৰা নাই। ঈদৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন অঞ্চলত ৰাজহুৱা স্থানত এনেকৈ পতাকা উত্তোলন কাৰ্যসূচীৰে প্ৰথম মোনাজাত তথা ইফতাৰৰ মাজেদি আমি আমাৰ প্ৰতিষ্ঠা দিৱসটি পালন কৰিবলৈ ওলাইছোঁ। তো অহাকালি যেহেতু ঈদ গতিকে বিটিচিবাসী সকলো জনসাধাৰণকে অহাকালি ঈদের শুভেচ্ছা জনাইছোঁ এভিএমচিৰ ফালৰ পৰা। আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত যেহেতু এভিএমচি 18টা বছৰ অতিক্ৰম কৰিলে, এভিএমচিয়ে 18টা বছৰত বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন ধৰণৰ নিৰ্যাতন, বিভিন্ন ধৰণৰ অসহিষ্ণুতা এই বিটিচি অঞ্চলত আমাৰ সংখ্যালঘু মুছলমানসকলে পাৰ কৰিবলগীয়া হৈছে। তো বিভিন্ন সময়ত এই বিভিন্ন ধৰণৰ নিৰ্যাতনৰ মুখামুখি এভিএমচিয়ে সন্মুখৰ পৰা মানে দেখিবলৈ সক্ষম হৈছোঁ। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানে জাতীয় সমস্যাসমূহক সন্মুখৰ পৰা আমি মানে যুঁজ কৰি জাতিটোক নিস্বাৰ্থভাৱে মানে সততাৰে বহুত সাহস বান্ধি জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে এভিএমচিয়ে সদায় কাম কৰি আহিছে। অনাগত দিনতো বিটিচি অঞ্চলত ধৰ্মীয় সংখ্যালঘুসকলৰ নিৰ্যাতনৰ ওপৰত যিকোনো ধৰণৰ অসহিষ্ণুতাৰ ওপৰত এভিএমচিয়ে সন্মুখৰ পৰা যুঁজ দি জাতিটোৰ হৈ ন্যায় নিৰাপত্তাৰ হৈ কাম কৰি যাব বুলি আগন্তুক দিনতো মানে আমি বদ্ধপৰিকৰ।